এয়া টংলাৰ এমবি ৰোডত চাৰিআলি কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। এয়া বিসৰ্জন আজি দেৱী দুৰ্গাৰ বিসৰ্জন এয়া পোনপটীয়াকৈ আপোনালোকক দেখাইছোঁ। এনেদৰে আনন্দ উল্লাসে ভক্তবান ৰাইজে এনেদৰে দেৱী দুৰ্গাৰ বিসৰ্জন দি আছে। এয়া পোনপটীয়াকৈ দেখাইছোঁ আমি টংলা চহৰৰ পৰা। ইয়াত টংলাৰ কিছু প্ৰতিমা দেখাইছোঁ। টংলা পালপাৰাত যে প্ৰতিমা আছে সেই প্ৰতিমা কিন্তু আপোনালোকক দেখাইছোঁ আমি। চাব পাৰিছে এনেদৰে এটা খুব ধুনীয়া প্ৰতিমা বুলি ক'ব লাগিব। ইয়াত পালপাৰা কিছু দৃশ্যাংশ আমি আপোনালোকক দেখাইছোঁ। बोले तेरे आशीर्वाद का किसी बात का साथ भोलेनाथ का सर पे मेरे हाथ बोले तेरे आशीर्वाद का शिव शंभू
জগৎ জুড়ে তোমার মহিমা बाटी में माल पिएंगे हम तो माल पिएंगे माल संगे चखना और बीड़ी पिएंगे লাখ লাখ ভক্তবৃন্দ এনেকৈ মা দুৰ্গাৰ আশীষ লৈ আছে আৰু এনেধৰণে নাচি বাগি মা দেৱী দুৰ্গাৰ বিসৰ্জন দি আছে। ইয়াত টংলা দিচাং কিছু দেখাই আছোঁ আমি পোনপটীয়াকৈ সম্প্ৰচাৰ আপোনালোকক কেমেৰা পাৰ্চন দেখিবলৈ পাইছে দেখাই আছোঁ আমি। অগ্নিদেৱক কেন্দ্ৰৰ বাহিনীৰ ভাৰ ছিষ্টেম বাহিনীও ইতিমধ্যে আহি তৎপৰ হৈছে আৰু যিহেতু দশমী যে বিজয়া দশমী এই বিজয়া দশমী পোনপটীয়াকৈ দেখাই আছোঁ আপোনালোকক। পোনপটীয়া টংলা অঞ্চলৰ পৰা আপোনালোকক দেখাই আছোঁ আমি।
সুরে মা তুমি যে মা আমার মা সবার মা দুর্গা এনেদৰে টংলা দৃশ্যাংক কিছু দেখাই আছে আপোনালোকক। যিহেতু বৰষুণ পৰিছে, বৰষুণৰ কাৰণে কিন্তু এনেদৰে বোকা পানী হৈছে আৰু এয়া টংলাৰ কিছু দৃশ্যাংক আপোনালোকক দেখাই আছোঁ। ইতিমধ্যে টংলা দেৱী দুৰ্গা প্ৰতিমা দৃশ্যাংকৰে কিছু দেখাই আছোঁ আপোনালোকক। প্ৰায় এটা দুটাকৈ 60খন দেৱী দুৰ্গা প্ৰতিমাৰ বিসৰ্জন হৈছে বিভিন্ন প্ৰান্তত। কিন্তু টংলাৰ এই দৃশ্যাংক আপোনালোকক দেখাই আছোঁ আমি। সেয়া চাব পাৰিছে কেনেদৰে এটা আনন্দ উল্লাসেৰে দেৱী প্ৰতিমা বিসৰ্জন কৰিছে। এই টংলা নুনাইপাৰা ঘাটৰ কিছু দৃশ্যাংক আপোনালোকক দেখাই আছোঁ আমি। নিশ্চয়কৈ ক'ব লাগিব আজি যিহেতু দেৱী দুৰ্গা দশমী, এয়া আমাৰ বৰ্তমান উপস্থিত আছোঁ টংলাৰ নুনাইপাৰা ঘাটত উপস্থিত আছোঁ। যিহেতু এয়া সুভাষ বুলি দৃশ্যাংক দেখাই আছে। এনেদৰে উখল বাখলকৈ দেৱী দুৰ্গা বিসৰ্জন দি আছে। এয়া পোনপটীয়াকৈ আপোনালোকক দেখাই আছোঁ। কেমেৰা পাৰ্চন বলিচাত দেখাই আছে ইতিমধ্যে। আৰু এয়া পোনপটীয়াকৈ দৃশ্যাংক এনেদৰে কিন্তু দেৱী দুৰ্গাৰ দৃশ্যাংক আপোনালোকক দেখাই আছোঁ আমি। আপোনাৰ পোনে পোনে আপোনালোকক দেখাই আছোঁ। প্ৰায় উখল বাখলে কিন্তু এনেধৰণৰ দেৱী দুৰ্গাৰ দশমী প্ৰক্ৰিয়া আৰম্ভণি কৰিছে। প্ৰায় এটা দুটাকৈ 60খন পূজা মণ্ডপ আছিল। সেই পূজা মণ্ডপৰ দৃশ্যাংক আপোনালোকক দেখাই আছোঁ। আৰু এয়া সুভাষ বুলি কিছু দৃশ্যাংক আপোনালোকক দেখাই আছোঁ। কেমেৰা পাৰ্চন বনেশ্বৰ দেখুৱাই আছে। প্ৰায় এটা দুটাকৈ 60খন পূজা মণ্ডপৰ দেৱী দুৰ্গাৰ দিছে বিশ্বকত দেখাই আছোঁ। প্ৰায় ইফালে প্ৰায় 30খন মূৰ্তি বিসৰ্জন কৰিছে আৰু প্ৰায় 20খন মূৰ্তি নদীৰ সিটোপাৰে বিসৰ্জন কৰিছে আৰু 20খন মূৰ্তি নদীৰ সিটোপাৰে বিসৰ্জন কৰিছে। প্ৰায় এটা দুটাকৈ 60খন মূৰ্তি ইতিমধ্যে বিসৰ্জন কৰিছে। আৰু ইয়াত টংলাৰ দৃশ্যাংক আপোনালোকক দেখাই আছোঁ আমি। ইয়াতে প্ৰায় এটা দুটাকৈ 60খন প্ৰতিমা বিসৰ্জন কৰা হৈছে। ইয়াত টংলা নুনাই নদী ঘাটত উপস্থিত আছোঁ আমি। আৰু SDRF NDRF বাহিনীৰ দল আছে ইয়াতে। আমি পোনপটীয়াকৈ দেখাই আছোঁ। এয়া যে দৃশ্যাংক, এই দৃশ্যাংক আপোনালোকক দেখিব পাৰিছে। প্ৰায় এটা দুটাকৈ 60খন মূৰ্তি বিসৰ্জন কৰা হৈছে টংলা ওদালগুৰি জিলাৰ টংলা চহৰত। এয়া দেখিব SDRF বাহিনীৰ যে বিশাল দল, সেই বিশাল দল ইতিমধ্যে যিহেতু কোনো ধৰণৰ যাতে কোনো বিপদ নহয় এনেকুৱাকৈ SDRFৰ দল আছে। আৰু ইয়াতে আৰক্ষী বিষয়া মানুহ আছে। আৰক্ষী বিষয়া কিন্তু ইতিমধ্যে তৎপৰ হৈ পৰিছে যিহেতু এনেধৰণে কোনো দুৰ্ঘটনা যাতে সংঘটিত নহয় টংলাত।
এই দেৱী দুৰ্গা বিসৰ্জন দেখাই আছোঁ এটা দুটাকৈ প্ৰায় 60খন পূজা মণ্ডপৰ পৰা দেৱী দুৰ্গাৰ বিসৰ্জন কৰা হৈছে টংলা নুনাই নদীৰ এইখন ঘাটত নৈ ঘাটলৈ এই দৃশ্যাংক আপোনালোকক ইতিমধ্যে দেখুৱাই আছোঁ আমি প্ৰায় SDF বাহিনী আৰক্ষী বাহিনী অতি তৎপৰ হৈ পৰিছে কিয়নো কোনো ধৰণৰ যাতে দুৰ্ঘটনা নহয় সেইকাৰণে কিন্তু SDF বাহিনী বা পুলিচ প্ৰশাসনৰ পৰা নিৰাপত্তা বাহিনীসকল অধিক তৎপৰ হৈ পৰিছে পালপৰা পূজা মণ্ডপৰ পৰা কিছু দৃশ্যাংক দেখাই আছোঁ আপোনালোকক এনেধৰণে কমিটি আৰু আৰক্ষী SDF বাহিনীৰ সহযোগিতাত এনেদৰে প্ৰায় ধুনীয়াকৈ আটক ধুনীয়াকৈ কিন্তু এনেদৰে বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভণি কৰিছে পালপাৰা যি পূজা কমিটি আছে এই পূজা কমিটিৰ দাদাসকল আছে কিছু কথা জানিব চেষ্টা কৰিম আমি এই নৈ ঘাটত বৰ্তমান উপস্থিত হৈছে দেৱী দুৰ্গা মা বিসৰ্জন কৰি আছে এয়া দাদাসকল আছে দাদা দশমীৰ শুভেচ্ছা জনাইছোঁ কি ক'ব আজি আপোনালোকৰ 75 ইয়াৰ্ছ দশমী হয় পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো অসমবাসীক শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু আমাৰ যোনটো পালপাৰা পূজা মণ্ডপ কমিটি আমাৰ এইবাৰ 75 সংখ্যক আমাৰ চেলিব্ৰেশ্যন আমি এইবাৰ খুবেই এটা ব্যতিক্ৰম আমাৰ পাৰ হ'ল পূজাখিনি খুব ভালদৰে আমি এতিয়া এইবাৰ ঢাকি যোনটো আমাৰ টীম আনিছোঁ আমি কলকাতাৰ পৰা আনিছোঁ লেডিজ ঢাকি আনিছোঁ আমি আগন্তুক দিনত আৰু ভাল ভাল কাম কৰা আৰু উদ্যোগ আমি ল'ম তেনেকৈ আগবাঢ়িছোঁ ঠিক আছে আৰু এটা দুটাকৈ প্ৰায় 60খন এয়া পূজা মণ্ডপৰ পৰা বিসৰ্জন কৰি আছে এয়া পোনপটীয়াকৈ আমি আপোনালোকক দেখাই আছোঁ SDF আৰু NDRF বাহিনীৰ দল ইতিমধ্যে উপস্থিত হৈছে জিলা প্ৰশাসনৰ মানুহ কিন্তু উপস্থিত হৈছে এয়া দৃশ্যাংক আপোনালোকে দেখিবলৈ পাৰিছে যে এটা দুটাকৈ প্ৰায় 60খন পূজা মণ্ডপৰ যে দেৱী দুৰ্গা প্ৰতিমা আছে সেই প্ৰতিমা কিন্তু বিসৰ্জন কৰা হৈছে প্ৰায় নদীৰ সিপাৰত আৰু ইটো পাৰত প্ৰায় 60খন মূৰ্তি বিসৰ্জন কৰা হৈছে টংলা চহৰৰ পৰা কেমেৰা পাৰ্চন বজ আছে দেখুৱাই আছে ইতিমধ্যে এয়া নৈৰ যিটো ঘাট সেই ঘাটত আমি বৰ্তমান উপস্থিত আছোঁ আৰু SDF NDRF বাহিনীৰ যিটো বিশাল দল সেই বিশাল দল কিন্তু উপস্থিত আছে টংলা চহৰত আৰু এনেদৰে কিন্তু দেৱী দুৰ্গাৰ বিসৰ্জন কৰি আছে এয়া দেখিবলৈ পাইছে ইহঁতৰ যে স্কেপ বোৰ্ড সেই বোৰ্ডটো কিন্তু ইয়াতে ৰূপায়ণ কৰা হৈছে কেমেৰা পাৰ্চন বজাইছে দেখুৱাই আছে ইতিমধ্যে এয়া দেৱী দুৰ্গাৰ দৃশ্যাংক আপোনালোকক দেখাই আছোঁ আমি হয় বৰ্তমান যে আমি টংলা নুনাই নদীৰ ঘাটত উপস্থিত আছোঁ যিহেতু SDF NDRF আৰু টংলা থানাৰ আৰক্ষী বিষয়াৰ লগত VDB মানুহ আছে আমি কিছু কথা জানিব চেষ্টা কৰিম যেহেতু দেৱী প্ৰতিমা বিসৰ্জন হৈ আছে প্ৰায় এটা দুটাকৈ 60খন প্ৰতিমা বিসৰ্জন কৰিছে প্ৰায় নদীৰ সিটো পাৰত বা সিটো পাৰত লৈ বিসৰ্জন কৰিছে দাদাসকল আছে কিছু জানিবৰ আমি চেষ্টা কৰিম দাদা পোনপ্ৰথমে পূজাৰ দশমীৰ শুভেচ্ছা জনাইছোঁ আমাৰ ND24 চেনেলত আমি ধন্যবাদ জনাইছোঁ আমি প্ৰত্যেক বছৰে বিসৰ্জনৰ দিনাখনে থানাৰ আণ্ডাৰত VDP-সকলে আমি ডিউটি কৰোঁ আৰু লগতে SDRF আৰক্ষী অধীক্ষক সকলো আমাক সহযোগিতা কৰে আৰু তেওঁলোকৰ সহযোগিতাতে আমি গাঁওৰক্ষী বাহিনীৰ VDP-সকলে ডিউটি সমাপ্ত কৰোঁ দাদা আপুনি কি ক'ব এই আমাৰ 1 নম্বৰ আলিটা আমাৰ তাৰমানে টংলা গোটৰ আমাৰ যি আমাৰ নৰাই কিনাৰৰ তাৰমানে বিসৰ্জনৰ আমি প্ৰত্যেক বছৰে ইয়াতে আমি থাকোঁ গাঁওৰক্ষী বাহিনী আৰু বহু প্ৰশাসনে ইয়াত থাকে সেইকাৰণে আমি গোটাই মিলি জানো কোনো এটা দুৰ্ঘটনা নহয় সেইবুলি আমি গোটাইবিলাকে আমি চোৱা চিতা কৰি ইয়াতে মানে হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আমি টংলা চহৰৰ পৰা দেখুৱাই আছোঁ এনেদৰে JCB ৰূপায়ণ কৰা হৈছে যিহেতু দেৱী প্ৰতিমাৰ বিসৰ্জন যিটো আছে এটা দুটাকৈ 60খন প্ৰতিমা বিসৰ্জন কৰিছে আৰু কেমেৰা পাৰ্চন বজাইছে ইতিমধ্যে দেখাই আছে এনেদৰে JCB ৰূপায়ণ কৰা হৈছে ইয়াতে কিয়নো বিভিন্ন পূজা মণ্ডপৰ পৰা কিন্তু ইতিমধ্যে 60খন যে দুৰ্গা মূৰ্তি আছে সেই দুৰ্গা মাৰ মূৰ্তি বিসৰ্জন কৰা হৈছে টংলা নুনাইপাৰা ঘাটত ইয়াত দেখাই আছোঁ আপোনালোকে JCB ৰূপায়ণ কৰা হৈছে SDF NDRF বাহিনীৰ দল যিটো আছে সেই দল কিন্তু ইতিমধ্যে আমাৰ লগত সহযোগিতা কৰিছে আৰু
যে দেৱী দুৰ্গা মাৰ আছে সেই দুৰ্গা মাৰ কিন্তু প্ৰতিমূৰ্তি আপোনালোকক দেখাই আছোঁ এনেদৰে ডিউটি কিন্তু ইতিমধ্যে আৰক্ষী বাহিনীসকল কৰি আছে আৰু কমিটিৰ বিষয়বৰ্গ কিন্তু কৰি আছে ইতিমধ্যে আপোনালোকক দেখাই আছোঁ কেমেৰা পাৰ্চন বজাইছে ইতিমধ্যে দেখাই আছে এনেদৰে কিন্তু দেৱী দুৰ্গা বিসৰ্জন আপোনালোকক দেখাই আছোঁ আমি হয় ইয়াত টংলা চহৰত নুৰা নদীত দেৱী দুৰ্গাৰ দশমী হৈ আছে দশমীত এনেদৰে ঢাকি আছে আৰু ঢাকি দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ খুব ধুনীয়াকৈ কিন্তু বজাই আছে খুব ধুনীয়াকৈ বজাই আছে কিন্তু এয়া টংলা চহৰৰ পৰা দৃশ্যাংশ আপোনালোকে দেখাই আছে এনেদৰে ঢাকি দাদাসকল কিন্তু খুব ধুনীয়াকৈ দৃশ্যাংশ আপোনালোকে দেখাই কেমেৰা বজাই দেখাই আছে এনেধৰণৰ হয় আৰু খুব আনন্দ উল্লাস কৰি আছে কলকাতাৰ পৰা কিন্তু ঢাকিসকল আহি উপস্থিত হৈছে এনেদৰে খুব ধুনীয়াকৈ পৰিস্থিতিসকল আজি দেৱী দুৰ্গা দশমী আৰু এই নুৰা নদীৰ ঘাটত আমি উপস্থিত আছোঁ কেমেৰা পাৰ্চন বজাইছে দেখাই আছে খুব ধুনীয়াকৈ কিন্তু ঢাকি দাদাসকল খুব ধুনীয়াকৈ বজাই আছে এনেধৰণৰ কিন্তু দেৱী দুৰ্গা প্ৰতিমা বিসৰ্জন দি আছে এটাকৈ খুব আটত ধুনীয়াকৈ কিন্তু বিসৰ্জন দি আছে কোনো ধৰণৰ তাতে কোনো ঘটনা সংঘটিত নহয় SDRF NDRF আৰু আমাৰ আৰক্ষী বিষয়াসকল মানুহ আছে আৰু কমিটি বিষয়বৰ্গৰ মানুহ আছে কিন্তু খুব ধুনীয়া প্ৰতিমূৰ্তি দেখিবলৈ পাইছোঁ আমি টংলা চহৰৰ পৰা খুব আটত ধুনীয়াকৈ কিন্তু দেৱী দুৰ্গাৰ আজি বিসৰ্জন দি আছে টংলা দুনাইপাৰা ঘাটত এনেধৰণৰ কিন্তু দেখিবলৈ পাইছে আৰক্ষী বিষয়া আছে SDRF NDRF বাহিনী কিন্তু দল আছে খুব ধুনীয়াকৈ কিন্তু মূৰ্তি বিসৰ্জন দি আছে টংলা নুৰা নদীৰ ঘাটত ক'ব লাগিব আচলতে কিন্তু আৰক্ষী বিষয়াসকল আছে খুব আটত ধুনীয়াকৈ কিন্তু এইখন যি পূজা মণ্ডপ আছে পূজা মণ্ডপৰ কিন্তু সঁহাৰি আৰক্ষী বিষয়াসকল জনাইছে
আৰু খুব ধুনীয়াকৈ ইহঁতে গাইডলাইন্স কৰি আছে আৰক্ষী বিষয়াসকল ইয়াৰ পোনপটীয়াকৈ কিন্তু আপোনালোকক দেখাই আছোঁ কি হাতত ধুনীয়াকৈ কিন্তু এই দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ আমি নৈ ঘাটত উপস্থিত আছোঁ এয়া পোনপটীয়াকৈ আমি আপোনালোকক দৃশ্যাংশ দেখাই আছোঁ আমি নদীৰ ঘাটত এই দৃশ্যাংশ সেই দৃশ্যাংশ কিন্তু দেখাই আছোঁ খুব ধুনীয়াকৈ কিন্তু আজি দেৱী দুৰ্গা বিসৰ্জন ইতিমধ্যে কৰিছে টংলা থানাৰ আৰক্ষী বিষয়াসকল উপস্থিত আছে SDRF NDRF বাহিনী উপস্থিত আছে আৰু ভাৰপ্ৰাপ্ত বিষয়া যি কমিটিৰ বিষয়া আছে সেই বিষয়া কিন্তু উপস্থিত আছে খুব আটত ধুনীয়াকৈ কিন্তু টংলাত এনেধৰণে দেৱী দুৰ্গা বিসৰ্জন কৰিছে ক'ব লাগিব আচলতে আটত ধুনীয়াকৈ পৰিৱেশ আৰু টংলা অঞ্চলৰ যি পৰিৱেশ আছে দুনা নদীৰ ঘাটত সেই পৰিৱেশ কিন্তু আপোনালোকক দেখাই আছোঁ এনেধৰণে কিন্তু দেৱী দুৰ্গা বিসৰ্জন দি আছে খুব আটত ধুনীয়াকৈ আনন্দ উল্লাসেৰে কিন্তু দেৱী প্ৰতিমাৰ বিসৰ্জন ইতিমধ্যে দি আছে ইয়াতে ল'ৰা ছোৱালীসকলে কিন্তু খুব আনন্দ কৰিছে এই দৃশ্যটো আপোনালোকক দেখিবলৈ পাইছে কেমেৰা পাৰ্চন বজেছে দেখাই আছে আপোনালোকক দেখিবলৈ পাইছে খুব আটত ধুনীয়া পৰিৱেশ এটা খুব ধুনীয়াকৈ কিন্তু পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে এনেধৰণৰ কিন্তু পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে হয় এয়া দেৱী দুৰ্গা প্ৰতিমা আপোনালোকে দেখিবলৈ পাইছে খুব আটত ধুনীয়া এক পৰিৱেশ ক'ব লাগিব আচলতে আজি দেৱী দুৰ্গা দশমী সেয়া নুনা নদীৰ ঘাটৰ পৰা আমি পোনপটীয়াকৈ দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ কেমেৰা পাৰ্চন প্ৰচেষ্টা দেখাই আছে এটা দুটাকৈ প্ৰায় 60খন পূজা মণ্ডপৰ পূজা কমিটিৰ পৰা কিন্তু দেৱী দুৰ্গা প্ৰতিমা বিসৰ্জন কৰা হৈছে টংলা নুনা নদীৰ ঘাটত ভেৰগাঁও আৰক্ষী তথা অসামৰিক প্ৰশাসনৰ ফালৰ পৰা বিজয়া দশমীৰ সম্ভাষণ জনাব বিচাৰিছোঁ ইতিমধ্যে আমাৰ জিলা আয়ুক্ত মহোদয় বহুত সময় থাকি আমাক দিহা পৰামৰ্শ দি কিছু সময় পূৰ্বে ইয়াৰ পৰা গুচি গৈছে আমি প্ৰায় তিনিদিন জোৰা বিশেষ ব্যস্ততাৰে এই ভাষণস্থলী প্ৰস্তুতি চলাইছিলোঁ তাৰ লগত আমাৰ টংলা মিউনিচিপালিটি বোৰ্ড PHC PWD আৰু বহুতকেইটা আৰক্ষী প্ৰশাসন অসামৰিক প্ৰশাসন সকলো আমি ব্যস্ত হৈ পৰিছিলোঁ যাই নহওক আজি দিনটো অতি ব্যস্ততাৰে সকলোৱে কাম কৰি আমাক এই কামখিনি কৰাত সহায় কৰি দিলে লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ মুজাফৰ হুছেইন ছাৰ ইয়াত গোটেই দিনটোৱে লাগি আছে অৱশ্যে ইমাৰ্চন ঘাটত কিছু দেৰিকৈ আহি পাইছে কিন্তু চাৰিআলিত বহুত সময় ধৰি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিছে তেখেতকো এখন গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে সদানন্দ চৰৰীয়া আহ্বান জনাইছোঁ এতিয়া আমি
ফটো ছেশ্যন কৰিম আমাৰ ফটো ছেশ্যনৰ সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ যিসকল SDRF NDRF আৰু টংলা থানাৰ আৰক্ষী বিষয়াসকল আছে ইতিমধ্যে দেখিবলৈ পাইছে এনেধৰণৰ সুৰক্ষা দিছিলে সিহঁতে কিয়নো আজি টংলাৰ যি দশমী এই দশমীত সহযোগিতা কৰিছে সিহঁতে হয় বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ টংলা চহৰত আৰু টংলাৰ যে নৈ পাৰ নুনা নদীৰ পাৰত আমি উপস্থিত আছোঁ যে প্ৰায় এটা দুটাকৈ প্ৰায় 60খন দুৰ্গা প্ৰতিমা বিসৰ্জন কৰা হৈছে আমাৰ হৰিচিংগা ৰাজ্য চক্ৰ বিষয়া বাইদেউ আছে আমি কিছু কথা জানিব চেষ্টা কৰিম বৰ্তমান তেওঁ নুনা নদীৰ পাৰত উপস্থিত আছে বাইদেউ পোনপ্ৰথমে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি আজি ইয়াতে উপস্থিত হৈছে কেনেকুৱা লাগিছে আজি দুৰ্গা দেৱীৰ বিসৰ্জন মাৰ বহুতেই ভাল লাগিছে উৎসৱমুখৰ পৰিৱেশ আৰু থেংক ইউ আপোনালোকলৈও শুভেচ্ছা থাকিলে বিজয়া দশমীৰ আজি আমাৰ প্ৰতিবাৰে যেনেকৈ হয় ইয়াতে নুনাইখুটিৰ পাৰত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টতে এইখনত চবতকৈ বেছি পূজা দেৱী প্ৰতিমা বিসৰ্জন কৰা হয় তো সেই হিচাপে এইবাৰো ইয়াতে টোটেল 21খন আমাৰ বিসৰ্জন কৰা হৈছে আমি প্ৰশাসনৰ ফালৰ পৰা পুলিচ প্ৰশাসন চিভিল প্ৰশাসন লগতে আমাৰ যিখিনি লাইন ডিপাৰ্টমেণ্ট আছে গোটেইখিনিৰ সহায় সহযোগিতাত আমাৰ টংলা টাউন কমিটিৰ সহায় সহযোগিতাত আমি ইয়াতে বহুত ছেফটি মেজাৰ আমি অৱলম্বন কৰিছোঁ কৰি পেলাই আমি আজি বিসৰ্জন পৰ্বটো সমাপ্ত কৰিলোঁ বৰ ধুনীয়াকৈ আমাৰ সমাপ্ত হৈ গৈছে একো তেনেকুৱা প্ৰব্লেম হোৱা নাই বা কোনো ইনচিডেণ্ট হোৱা নাই আমাৰ একচুৱেলি টাইমটো বান্ধি দিয়া আছিলে যে 5টা বজাৰ ভিতৰত শেষ কৰিব লাগে হ'লেও আৰু মানে মানুহখিনিৰ বহুত মানে আজি এনেকুৱা এটা পৰিৱেশত আমি মানুহখিনিক বহুত বেছি প্ৰেছাৰো দিয়া নাই তথাপিও এতিয়া 7টা বাজিছে 7টালৈকে আমাৰ বহুত ধুনীয়াকৈ ইয়াতে 21খন পূজাৰ বিসৰ্জন সমাপ্ত হৈ গৈছে চৰকাৰৰ পৰা যি SOP জাৰি কৰা হৈছিলে এই SOP নিয়ম অনুসাৰে পালন কৰিছে হয় হয় ফুল্লি আমি ইমপ্লিমেণ্ট কৰিছোঁ ফুল্লি আমি ছেফটি মেজাৰ ৰাখিছোঁ আমাৰ দেখাই পাইছে আপোনালোকে SDRF বাহিনী আছিলে আমাৰ ফুল বেৰিকেটিং কৰা হৈছে আৰু আমি গোটেইখিনি যিখিনি গ্ৰীণ পূজা বুলি কয় তাৰে গোটেইখিনি আমি অৱলম্বন কৰিছোঁ যিখিনি নীতি নিয়ম আমাৰ আৰু আমাৰ টংলাবাসী ৰাইজেও আমাক বহুত সহযোগিতা কৰিছে তেওঁলোকেও বহুত ধুনীয়াকৈ নিয়মখিনি মানি তেওঁলোকে পৰ্বটো শেষ কৰিছে টংলা থানাৰ আৰু SDRF বাহিনী ক'ৰ পৰা আহিছে আমাৰ টংলাতে আছে আমাৰ SDRF আৰু অগ্নি নিৰ্বাপক বাহিনী যিটো আমাৰ টংলাৰে হয় তেওঁলোক উপস্থিত আছে ইয়াতে দশমীত কোনো বিশৃংখলা পৰিস্থিতি কোনো ধৰণৰ বিশৃংখলতা সৃষ্টি হোৱা নাই আমাৰ ইয়াতে খুব ধুনীয়াকৈ পিচফুল্লি আমি ইমাৰ্চনৰ কাম সমাধান কৰিছোঁ থেংক ইউ ধন্যবাদ